পিঁয়াজ জ্বলা কিবা কানি আদা নেহুৰ মানে এতিয়া মই খানা বনাই আছোঁ আৰু এটা মানে ইয়াতে মানে হোজাত মিলবা কাৰণে এটা বস্তু ভাল কি জানানে মানে এই কচুৰ লতি বুলি কয় সেইটো আপোনালোকে খাই পাইছেনে নাই নাজানো মই দেখাম বাৰু সেইটো বস্তু কিন্তু ইয়াত প্ৰচুৰ পৰিমাণে পায় বিশ্বাস কৰক আমাৰ তাত নাপায় কিন্তু সেইটো বস্তু পায় অলপমান পায় আৰু আমাৰ দেউতাই মানে কি কৰে মানে ঘৰৰ পৰা বিচাৰি খুচাৰি আনে বজাৰত কিনিব নাপায় কিন্তু ইয়াতে প্ৰচুৰ পৰিমাণে পায় এইটো হ'ল মানে কচুৰ লতি মই এতিয়া মানে বনাব গৈ আছোঁ চ' এইটো অলপমান চেলালো এইবিলাক চেলাব আছে চ' মানে এইটো বস্তু এনেকুৱা লেভেলৰ বস্তু যিয়ে আমাৰ মানে ব্লাড চাৰ্কুলেশ্যন যিটো আছে ভাল কৰে হিমগ্ল'বিনটো বেছি কৰে হেৰিটো যিটো আমাৰ ব্লাডৰ কাৰেণ্ট আছে সেইটো ভাল কৰে চ' এইটো বস্তুৰ সেইটো পাৱাৰ আছে আৰু মানে স্কিনৰ ব্ৰাইটনেছ এইটো বস্তুৱে দিয়ে আপোনাৰ স্কিনখন যদি ডালনেছ হৈ আছে বা অলপমান লেতেৰা টাইপৰ স্কিন হৈ আছে চ' এইটো বস্তু খাব পূৰা একদম মানে ভাল কৰি দিব এইটো বস্তু ভাজি খায় কিন্তু চ' ৰেচিপিটো দিম বাৰু আজি চ' লেটছ গো মানে চেলোৱা হ'ল ৰ মানে বিশ্বাস কৰক এইখিনি চেলাওঁতে বহুত টাইম গুচি যায় এইটো বস্তু সেইকাৰণে বহুতে নাখায় যে বহুত টাইম লাগে এইটো বস্তু মানে চেলাই নহয় চাচি কিনে বাকলিটো এৰিব লাগে চ' এতিয়া ধুনীয়াকৈ নেহুৰ জ্বালা পিঁয়াজ এনেকৈ দি ভাজিব লাগে বিৰাট টেষ্ট হয় এইটো গানটো লগালে কি হয় গম পাইছেনে খুবেই লাগি যায় এইটো প্ৰব্লেম ভিডিঅ'ত মানে মই গান লগাই হেৰি কৰি আছোঁ আৰু মই শুনো মানে মেমৰিৰ গান ইউটিউবৰ গান বা অনলাইনৰ গান নুশুনো এইটো মোবাইল লৈ লৈছোঁ এইটো গান শুনো ধুনীয়া ধুনীয়া গান আছে ইয়াতে চ' বাকী যি নহওক এটি মালটোত মানে এই ধুলে বহুত টাইম গ'ল বিশ্বাস কৰক আৰু এটা কথা কওঁ মানে এই যে তেলটো আছে এই তেলটো কি জানানে নগাঁৱৰ এটা লোকেল ব্ৰেণ্ডে বনায় মানে পেকেটটো নাই বাৰু এতিয়া পেলাই দিলোঁ দেখিব পাহৰি গ'লোঁ এইটো তেল মানে নগাঁৱৰ লোকেল এটা ব্ৰেণ্ডে বনায় কিন্তু এইটো তেল আমাৰ ঘৰৰো তেল আছে সেইটো মানে তেল পেৰিলে যেনেকুৱা গোন্ধ সেনেকুৱা গোন্ধ এটা পাইছোঁ ইয়াতে চ' ইয়াতে মালটো ধুব ৰ'ব মানে যে এই কচুৰ মানে যিটো লতি বুলি কয় বা হেৰি বুলি কয় কেনেকৈ খায় চ' এইটো চাওক নৰ্মেলি ভাজি খাব পাৰি কিন্তু ভাজোতে অকণমান বেছিকৈ ভাজিব যদি মানে ভাজোতে অকণমান মানে এই মানে কচুৰ আঠাটো থাকে মানে পচন্দ ধৰিব গলত একদম গল চল ফুলি যাব বিশ্বাস কৰক চ' সেইকাৰণে অলপমান ভালকৈ হেৰি কৰিব আৰু দালি এতিয়া মানে বেলেগ একো নকৰোঁ দালি বনাম আৰু মানে এইটো ভাজা কৰিম ধুনীয়াকৈ অলপমান তিয়াই থৈছোঁ তিয়াই থ'ব নালাগে বাৰু অলপমান তিয়াই থ'লোঁ চ' দালি বনাওঁ তাৰপিছত এই কচু ভাজি তাৰপিছত ভাত সেইটোৱে আৰু মানে কি জানা নাই এই দালিটো যেতিয়া আপুনি মিনিমাম আধা ঘণ্টা হ'বৰ কাৰণে ভিজাই থয় তেতিয়া কি হয় জানেনে দালিটো ধুনীয়াকৈ ফাহি যায় কিন্তু যদি আপুনি ডাইৰেক্ট হুইচেল মাৰিব দিয়ে দালিটো মানে ফাহি নাযায় পটককৈ চ' যদি আপুনি বেচেলাৰ মানে লাইফ এটা মানে কটাব আৰু ফিউচাৰত স্পেচিয়েলি মোৰ VFA কৰা বহুত আছে ইয়াতে ছাবস্ক্ৰাইবাৰ চ' তেওঁলোকক কৈছোঁ তোমালোকৰ যদি VFA কৰি যেতিয়া দূৰত পষ্টিং পোৱা এনেকৈ বনাই খাব লাগে তে এই দালিটো বনাওঁতে অলপ টাইমৰ কাৰণে তিয়াই থ'বা আৰু এই কামটো কৰোঁতে মোলৈ মনত পৰিব যে মই কৈছিলোঁ কাৰণে সেইটো দিয়ক আৰু বনাওঁ ৰ'ব এতিয়া নিউজ চলাব আছে মানে হৈ গ'ল দালি বনাওঁ এইটো মানে শুকান জলকীয়া থাকিবই চ' ফাইনেলি হৈ গ'ল দিয়ক এনেকৈ ধৰক এই মালটো বনাওঁতে বহুত সময় লাগে আৰু আপুনি যদি ভাবিছে যে ইয়াতে পিঁয়াজ দিয়ে মানে আলু নিদিয়ে ইয়াতে ধুনীয়াকৈ পিঁয়াজ নেহুৰ জ্বলা কাটি লৈছোঁ বেলেগ মছলা একো নালাগে ধুনীয়াকৈ জপাই এতিয়া বনাম কিবা কেৰাহী বহাই মানে সেইটো শুকাক ৰ'ব মানে তেলটো পানীটো এতিয়া দিম মই তেল ৰ'ব মানে এই মালটো কচুৰে এটা মানে বংশধৰ হয় কচুৱে বুলি ক'ব পাৰি আৰু বিশ্বাস কৰক আজি মই অকলে আছোঁ এই খাব গৈ আছোঁ কিবাকৈ যদি মানে গলত ধৰে না কি ক'ম আৰু মানে বহুত ৰিক্সত মানে এই মালটো খাব গৈ আছোঁ বাৰু যি নহওক ওপৰলাক চিন্তি দিলোঁ তেল ঢালি এনেকৈ ৰ'ব কিমান তেল দিওঁ অলপ বেছি তেল দিলে সোৱাদ লাগিব বেছ এতিয়া দিলোঁ এনেকৈ তেলটো তাৰপিছত দিম কচু বহাই আৰু আছে এই বস্তুটো এনেকৈ দিম ৰ'ব পানীটো যাই লওক মানে তেলটো গৰম হওক ৰ'ব আগতে নহ'লে কিবা পাই যায় কিবা হৈ যায় পিঁয়াজ জ্বলা কিবা কানি আদা নেহুৰ আৰু এনেকৈ ভাজি কৰি আছোঁ তাৰপিছত ইয়াৰ পাছত এইটো মানে টেষ্ট হয় বেছিকৈ চিক্ৰেট বস্তু এইটো কোনো নিশিকায় মোৰ পৰা শিকিব এইটো মানে আপুনি কেৰাহীটোত এনেকৈ টেষ্ট হৈ আছে দিয়াৰ পাল অলপ যাত্ৰা কৰি দিব পাৰোঁ কেমেৰামেন ধৰা এজনী আনয় নেকি বাৰু যি নহওক সেইবিলাক পিছত দেখা যাব এতিয়া মানে কচু খাওঁ মানে
চ' গোটেইখিনি বহাই দিলোঁ আৰু বহাই দি এনেকৈ মানে খকটা টাইপৰ কৰি আছে এনেকৈ দি কিনে এইটো মানে চিক্ৰেট টিপছ আৰু সকলোৱে জানে আৰু মোৰ যোনে ৰেগুলাৰ ভিডিঅ' চাই আৰু যোনে নাচায় মই জানো মানে কৈ দিছোঁ যে এইটো এনেকৈ দিলে টেষ্ট বেছি হয় এই চিক্ৰেট টিপছ কিবা এটা আছে আৰু কি আছে নাজানো চ' এনেকৈ দি আছোঁ এনেকৈ গোটেইখিনি নিমখ দিছোঁ দেই গোটেইখিনি আগতে পিঁয়াজ ভাজোঁতে নিমখটো দিছোঁ ইয়াৰ যিটো কচু ভাজোঁতে অকণ ভালকৈ ভাজি ল'ব কি জানে যদি ইয়াৰ আঠাটো যিটো ৰস আছে সেই ৰসটো যদি মানে থাকি যায় বিৰাট ধৰিব কিন্তু চ' সাৱধান ৰহে হালধি তাৰপিছত জিৰা গুড়াও দিছোঁ তাৰপিছত অকল ধনিয়া গুড়ি দিছোঁ চ' গোটেইখিনি দিলোঁ এটা কথা দেই যেতিয়া আপুনি এইবিলাক মছলা দিয়ে এই ভাজাবিলাক শুকাই যায় মানে চ' সেইকাৰণে অকণমান পানী দিয়াটো খুবেই প্ৰয়োজন মছলা দিয়াৰ লগে লগে সেইকাৰণে হালধিটো অলপমান পিছতহে দিব লাগে অকণমান ভাজা যোৱাৰ পিছতে দিব লাগে তেতিয়া মই অকণমান পানী দিম বাৰু ভাজাখিনি অলপমান হেৰি কৰি কিনে ইয়াৰ পিছতে মই পানীখিনি দি ল'ম এইটো মোৰ চেনেল কিবা বেলেগৰ পৰা বেলেগেই হ'ব ধৰিছে যায় দিয়া মাইণ্ড কৰকচোন মানে চাওক বহুত শুকাই গৈছে মানে এইবিলাক মছলা পাতি দিলে শুকাই যায় দালি মানে দালিখিনি তেলেদি নামাৰোঁ এনেকৈ খাম বইল দালি পানী আৰু পানীখিনি দি অলপমান এনেই মিছাও মানে হেৰি কৰি কিনে ঢাকি থ'ম ঢাকি থ'লে আৰু বস্তুখিনি বহুত মেলিনাইট হৈ যাব কিছুমানে আকৌ চেনিও দিব পাৰে অকণমান যাতে ভালকৈ মানে বস্তুটো মিহলি হৈ যায় ধুই আছোঁ চাউল ধুম তাৰপিছত চাউল ধোৱাৰ আগতে এটা কাম কৰোঁ ৰ'ব মই এই বস্তুখিনি হৈছেনে চাই লওঁ ফুলজা চিম আহা চাওক না কেনেকুৱা এটা মজা হৈছে আৰু এই মজাটোৰ কাৰণে কষ্ট কৰি খাব লাগে এটা কথা কি জানানে মই কওঁ মানে মেক্সিমাম চাকৰিয়াল মানুহে য'ত মানে সি মানে অকণমান দূৰত থাকি কাম কৰে আৰু মোৰ দৰে ধৰক মানে ঘৰত নাপায় ঘৰৰ ওচৰত নাপায় চব দূৰত তেনেকুৱা থাকে তেওঁলোক মানে মেক্সিমাম মানে কি হয় উইক হয় আৰু মানে চাবচোন মানে তেওঁলোকৰ এনাৰ্জি বা নাথাকে কিয় জানে সকলোত প্ৰব্লেম এতিয়া ঘৰত থাকিলে যিকোনো বস্তু ঘৰৰ মানুহে বনাই খাব পাৰে ইয়াতে আছোঁ অকলে ইয়াতে কোনেও বনাই নোখোৱাই নিজে খাব লাগিব খুচাৰি বিচাৰি যায় চ' সেইকাৰণে সেইটো এটা প্ৰব্লেম চব আপোনালোকক যদি আপোনালোকে নতুনকৈ চাকৰি পায় এইবিলাক বিচাৰি খুচাৰি হ'লেও খাব মানে তেতিয়া মানে বডিত এনাৰ্জি লাগিব না তেতিয়াহে কাম কৰিব পাৰি এতিয়া কিহৰ কাৰণে হেল্থৰ কাৰণে না হেল্থটো ইম্পৰ্টেণ্ট ফাৰ্ষ্ট পিছত পইচা হৈ গ'ল ভাত এতিয়া কৰোঁ গেছ অফ একো লাভ নহয় দিয়কচোন আৰু মই লাভ কৰা ভিডিঅ' বনোৱা নাই মানে অকণমান কিন্তু উপায় নাই ন মই এতিয়া এইবিলাকে ভিডিঅ' দিব লাগিব কি কৰিম আৰু মানে চ' বেয়া চেয়া নাপাব আৰু এনেকৈ চাই থাকক কিন্তু এটা বস্তু শিকিব পাৰিব দেই আপোনালোকে যদি ক'ৰবাত চাকৰি তাকৰি পায় বা দূৰত থাকিব লাগে আৰু ঘৰৰ পৰাই চ' এটা মানে কিবা এটা অলপমান ৰাস ল'ব পাৰিব ময়ো মানে বিৰাট ইমান মানে জানা বিধৰ মানুহ নহয় যে ভাত পানী চব বনাব জানো বা চবফালে স্মাৰ্টনেছ ময়ো নহয় এইবিলাক মানে কিবাকৈ চলি আছোঁ আৰু ইয়াতে